হয়, মই উপস্থিত আছোঁ কামৰূপ জিলাৰ পলাশবাৰী সমষ্টিৰ মহাবাহু ব্ৰহ্মপুত্ৰৰ চৰাঞ্চলত আৰু মোৰ কেমেৰা সহযোগী মনোজ মহন্তই দেখুৱাব আচলতে এইসকল হৈছে খিলঞ্জীয় লোক আৰু সকলো আচলতে খেতিয়ক বুলি আমি ক'ব লাগিব, কৃষিজীৱী বুলি ক'ব লাগিব। এইকাৰণেই মহাবাহু ব্ৰহ্মপুত্ৰৰ এই যি বুকুত যি চৰাঞ্চল আছে আচলতে তেওঁলোকৰ এই সকলো কেইবা সহস্ৰাধিক ভূমি তেওঁলোকৰ আচলতে ম্যাদী ভূমি বুলি আমি ক'ব লাগিব। তাৰ বিপৰীতে কিন্তু যি চৰকাৰী যি ভূমি আছে হাজাৰ হাজাৰ বিঘা ভূমি আচলতে ইয়াতে চৰকাৰী ভূমি দেখা যায়। কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়টো হৈছে যে একাংশ যি মিয়া একাংশ অচিনাক্ত মিয়াই আচলতে এই ভূমিসমূহ দখল কৰা বুলি তেওঁলোকে এক গুৰুতৰ অভিযোগ দাখিল কৰিছে। আৰু নিশ্চয়কৈ আমি ক'ব লাগিব যে নিউজ লাইভৰ এক সৰজমিন তদন্তত আচলতে এনেধৰণৰ ভয়াৱহ তথ্য আচলতে পোহৰলৈ আহিছে, কিয়নো একাংশ যি অচিনাক্ত মিয়াই তেওঁলোকৰ যি ভূমি নিশাৰ ভিতৰতে আচলতে তেওঁলোকে দখল কৰা বুলি আমাক অভিযোগ দিছে। আৰু নিউজ লাইভৰ দৰ্শকসকলে আমাৰ আন এখন স্ক্ৰীণত দেখিবলৈ পাইছে আচলতে এইসকল মিয়াৰ সন্দেহজনক মিয়াৰ বাসগৃহ। মই যথেষ্ট তেওঁলোকৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম। হয় দাদা, ইতিমধ্যে আপুনি জানিবলৈ দিছে যে মিয়াৰ দখলত হাজাৰ হাজাৰ বিঘা ভূমি। কওকচোন বাৰু এই মুহূৰ্তত আপুনি কি ক'ব? আমাৰ চৰাঞ্চলত মোটামুটি ৰিজাৰ্ভৰ মাটি আছে প্ৰায় 10,400 বিঘা, কিন্তু অবৈধ মিয়াই আহি প্ৰায় 6,000 বিঘামান দখল কৰি ৰাখিছে। আৰু আমাৰ মাটি আছে বাকী 20,000 বিঘা। ৰাতাৰাতি ক'ৰ বাহিৰৰ পৰা আহি পেলাই মানুহখিনি মানে মাটিটো দখল কৰি দিয়ে, দি কিনে আমাৰ ম'হ গৰু চৰাবৰ কাৰণে বিৰাট অসুবিধা হৈছে। আৰু আমাৰ মুখ্যমন্ত্ৰী মহোদয় যাতে আমাক এই গেজিং ৰিজাৰ্ভটো দক্ষিণৰ মংজাৰ মোকলাই অতি সোনকালে দিয়ে, আমি তেখেতক মানে অনুৰোধ জনাইছোঁ। হয়, আপোনাৰ পৰা আৰু এটা কথা আমি জানিবলৈ চেষ্টা কৰিম। আচলতে যিসকল লোকে আপোনালোকৰ ভূমিয়ে হওক বা চৰকাৰী ভূমিয়ে হওক, গৌ ৰিজাৰ্ভেই হওক, যিধৰণে তেওঁলোকে দখল কৰিছে বা বেদখল কৰিছে, সেইসকল লোকক আপোনালোকে চিনি পায় নেকি? আমি চিনি নাপাওঁ তেওঁলোক ক'ৰ পৰা আহিছে, আমি নাজানো। কাৰণ কি তেওঁলোকে ৰাতাৰাতি আহি কিনে ঘৰ বনাই লৈ কিনে আমি তাতে ম'হ চৰাব গ'লে আমাৰ গোৱালখিনিক মানে অত্যাচাৰো কৰে, মাৰধৰো কৰে। আমি কেনেকৈ থাকিম এতিয়া? আমাক গুৰুত্বপূৰ্ণ অভিযোগ বুলি আমি নিশ্চয়কৈ ক'ব লাগিব। আচলতে খিলঞ্জীয়া লোকে আচলতে মিয়াৰ হাতত তেওঁলোকে শাৰীৰিকভাৱে আচলতে প্ৰহাৰ কৰাৰ দৰে ঘটনা আচলতে সংঘটিত হৈছে এই যি চৰাঞ্চল আছে। আৰু কেইবাগৰাকীও ব্যক্তি আছে, মই তেওঁলোকৰ পৰাও জানিবলৈ চেষ্টা কৰিম। দাদা কওকচোন বাৰু বিষয়টো আপুনি আচলতে জ্ঞাত যে আপোনালোকৰ যি ভূমি, যি পাট্টাৰ মাটি বা ম্যাদী ভূমি আপোনালোকৰ দখল কৰিছে একাংশ মিয়াই। হয়, এতিয়া চাওক, আমাৰ দাদা পিতাৰ মাটি ইয়াত বহুত আছে ম্যাদী মাটি, কিন্তু আজি যদি আমি ইয়াত মাটি বুলি বিচাৰি আহোঁ, আমাকে ইয়াৰ পৰা খেতি পথাৰৰ মানে এনেকুৱা পৰিস্থিতি কৰি পেলায়। আৰু আমাৰ যিটো ৰিজাৰ্ভ আছে ইয়াতে, আমাৰ যিটো PGR 10,000 কিমান বিঘা মাটি, এইখিনি মাটিও এতিয়া আমাৰ 4,000 প্ৰায় 4,000 কমহে হ'ব কিজানি, এইখিনি মাটিহে আমাৰ ৰিজাৰ্ভত আছে, বাকী মাটিখিনি আমাৰ অবৈধ দখলত আছে। গতিকে আমি মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাব বিচাৰিছোঁ আপোনালোকৰ চেনেলৰ মাধ্যমেদি, আমাৰ যিখিনি ৰিজাৰ্ভৰ মাটিখিনিৰ লগতে চাৰি সীমাটো আৰু আমাৰ যিখিনি মানে ম্যাদী মাটি আছিলে সেইখিনি বৰ্তমান আমাৰ জলাতক অৱস্থাত দেখা যায়। সেইখিনি মাটিও যাতে আমাক মুকলি কৰি দিয়াৰ কাৰণে চেষ্টা কৰে মুখ্যমন্ত্ৰী মহোদয়, মোৰ এইটো অনুৰোধ আপোনালোকৰ চেনেলৰ মাধ্যমেদি। হয়, নিশ্চয়কৈ ক'ব লাগিব। আচলতে তেওঁলোকে নিজৰ যি ভূমি তেওঁলোকক আচলতে চৰকাৰে তেওঁলোকক চমজাই দিব লাগে বুলি ইতিমধ্যে তেওঁলোকে দাবী জনাইছে। আৰু যথেষ্ট সংখ্যক ব্যক্তি মোৰ সৈতে আছে, মই তেওঁলোকৰ পৰাও কিছু কথা জানিবলৈ চেষ্টা কৰিম। হয় দাদা, মই আপোনাৰ পৰা জানিম আচলতে বিষয়টো আচলতে গুৰুত্বপূৰ্ণ বিষয় বুলি নিশ্চয়কৈ ক'ব লাগিব, কিয়নো আপোনালোকৰ ভূমি মিয়াৰ দখলত। কি ক'ব? হয়, এইটোতো নিশ্চয়কৈ এতিয়া আমাৰ খিলঞ্জীয়াৰ ভূমিটো আমাৰ খিলঞ্জীয়াৰ হাতত নাই বৰ্তমান চৰাঞ্চলত। যিহেতু মিয়াৰ আগ্ৰাসনটো ইমানেই হৈছে যে আমাৰ বৰ্তমান ৰিজাৰ্ভত আমাৰ দক্ষিণ কামৰূপ, শিয়ালমাৰা, PGR মাটি প্ৰায় আমাৰ আপোনাৰ 10,400 বিঘা মাটি। এই 10,400 বিঘা মাটিৰ ভিতৰত আমাৰ মোটামুটি গেজিয়াৰৰ আণ্ডাৰত আছে আপোনাৰ 4,000 বিঘা মাটি আছে, বাকী 6,000 বিঘা মাটি চব মিয়াৰ আণ্ডাৰত আছে আপোনাৰ। গতিকে আমি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব ডাঙৰীয়াক আমি জনাওঁ যে আমাৰ ৰিজাৰ্ভৰ মাটিখিনি সঘনাই মুকলি কৰি দিয়ে যেন। হয়, নিশ্চয়কৈ ক'ব লাগিব। আচলতে তেওঁলোকৰ নিজৰ ভূমিসমূহ শীঘ্ৰেই ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক তেওঁলোকে মোকলাই দিয়াৰ বাবে দাবী উত্থাপন কৰিছে। কেমেৰা পাৰ্চন মনোজৰ সৈতে চৰাঞ্চলৰ পৰা ভগৱান দাস, নিউজ লাইভ।